নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত অসম ৰেল আৰক্ষীৰ অভিযানত জব্দ প্ৰায় 20 লক্ষাধিক টকাৰ সন্দেহজনক বাৰ্মিজ চুপাৰী অসম ৰেল আৰক্ষীয়ে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই মুঠ 90 বস্তা সন্দেহজনক বাৰ্মিজ চুপাৰী জব্দ কৰিবলৈ সক্ষম হয়। এইটো বাৰ্মিজ সাসপেক্টেড বাৰ্মিজ চুপাৰী এইটোতো প্ৰায় 50 বস্তা হ'ব নেকি, মানে গণি চোৱা নাই দেই এতিয়ালৈকে, একদম এপ্ৰক্সিমেট মানে 50 বস্তা হ'ব। এইটো আপোনাৰ হেৰি আছিল 12423 মানে ডাউন ৰাজধানী। এইখন আৰু আগত এখন আমি ধৰিলোঁ, সেইখন আছিল আপোনাৰ ডাউন ৰাজধানী, সেইখন আছিল আপোনাৰ 20503 সেনেকুৱা। কি কয় বস্তুখিনি এইটো হেৰিত ওলাব, মই এতিয়ালৈকে গম পোৱা নাই, জাষ্ট হেৰি হৈছে আমাৰ মানে হিচাপো হোৱা নাই, জাষ্ট মানে নমাইছোঁহে। ক'ত গৈ আছিল কি আছিল এইটো তদন্তত সকলো ওলাব, পিছত আপোনালোকে গম পাই যাব। বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট, সুহানা লাইভ।